আইনখন সেই আইনখন কোনে ৰচনা কৰে আমি এমএলএ বিলাক মোক এটা কথা কওকচোন ৰূপজ্যোতি কুৰ্মীক যদি মই ৱালখনত মোৰটো ঘামকে মাৰি দিওঁ সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন আপোনালোকে নিজে ভাবক হয়নে নহয় ইংৰাজীত এখন আইন লিখিব পৰা মানুহ এটাই বিধায়ক হ'ব পাৰে কোনোবাই ক'ব পাৰে মোক যে অখিলদা নিজৰ সমষ্টিয়ে নিদিলি কেলে মই আজিলৈকে এই মুহূৰ্তলৈকে তেনেকৈ আইন ৰচনা কৰিব পৰা মানুহ মোৰ সমষ্টিত এই মুহূৰ্তত যদি মই দেখিলোহেঁতেন কংগ্ৰেছৰ পৰা ডাক্তৰ এজন উঠিবলৈ লৈছে ডাক্তৰ পঢ়া মানুহটোৱেনো কি আইন ৰচনা কৰিব কওক আপুনি কোনোদিন সামাজিকভাৱে কাম নকৰা মানুহ এজন হয়নে নহয় এনেই আহি আগতে হস্পিটেলত কাম কৰি আছিলে এনেই আহি মানুহজনক উঠাই দিলে নহ'ব নহয় জ্ঞানশ্ৰীয়ে কলেজীয়া দিনৰ পৰা এইবিলাক প্ৰশাসনা কৰিছে পঢ়া শুনা তাইক শিকাইছোঁ কেনেকৈ পঢ়িব লাগে কেনেকৈ আইন বনাব লাগে কেনেকৈ আইন পঢ়িব লাগে কেনেকৈ আইন সংশোধন কৰিব লাগে চাব দেই যদি চৰকাৰী পক্ষৰ বিধায়ক হয় তেতিয়াহ'লে আইনখন নিজে লিখিব লাগে তাই LLBও পঢ়িছে আকৌ ল পঢ়িছেও তাই নিজে লও পাছ কৰি থৈছে প্ৰথম কথা যে যদি চৰকাৰী পক্ষৰ বিধায়ক হওঁ আইন বনাব লাগে মই আকৌ বেচৰকাৰী পক্ষৰ বিধায়ক হৈ আইন